কলেজত ইন্টাৰভিউ হ'ব বৰাক উপত্যকাৰ ষ্টুডেণ্টছৰ লং ডিমাণ্ড আছিল যে থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড আমাৰ ষ্টুডেণ্টে পাওক গভৰ্ণমেণ্ট অৰ্ডাৰ আমি দিব নোৱাৰোঁ কিন্তু যেতিয়া আমি কৈছোঁ প্ৰফিচিয়েঞ্চি লোকেল লেংগুৱেজ তাৰে ষ্টুডেণ্টে পাব যেতিয়া আমি কৈছোঁ যে প্ৰফিচিয়েঞ্চি লোকেল লেংগুৱেজ কোকৰাঝাৰত বড়ো আৰু অসমীয়া জনা ল'ৰা ছোৱালীয়ে পাব ৰাভা আছামত ৰাভা জনা ভাষা জনা ল'ৰাজনকো আমি কনচিডাৰ কৰিব পাৰোঁ ৰাতিপুৱাই হুলস্থুল হৈ গ'ল যে গভৰ্ণমেণ্টে PRC উঠাই দিলে কিন্তু PRC জাগাত যে গভৰ্ণমেণ্টে হাইয়েষ্ট লেভেল অফ চেফগাৰ্ড আনিলে সেই কথাটো কিন্তু ক'তো উল্লেখ নহয় কিন্তু আমি জানো যে এইখন গভৰ্ণমেণ্টে অসমৰ মানুহৰ স্বাৰ্থতে কাম কৰিব যেতিয়া কলেজৰ প্ৰফেচাৰ এপইণ্টমেণ্ট হয় PRCৰ কথা কোৱাৰ কাৰণে দুই এখন কোৰ্টত আমাৰ কলেজে তোমালোকে PRC ইনচিষ্ট কৰিব নোৱাৰা উই লষ্ট দ্য কেছ আৰু আমি কলেজৰ ফেকাল্টিত আমি বাহিৰৰ মানুহক এপইণ্টমেণ্ট দিবলগীয়া হ'ল বিকজ অফ হাই কোৰ্ট এতিয়া আমি কৈছোঁ যে নহয় কলেজৰ প্ৰফেচাৰ এপইণ্টমেণ্ট কৰাৰ আগতে প্ৰফিচিয়েঞ্চি অফ লোকেল লেংগুৱেজ তাৰমানে শুৱালকুছিত যদি চাকৰি কৰিব খোজে অসমীয়া জানিব লাগিব অসমীয়াৰ পেপাৰ এখন আপোনালোকে 15 মিনিটৰ প্ৰথম কৰাই ল'ব তেতিয়া উৰিষ্যা বা বিহাৰৰ পৰা অহা ষ্টুডেণ্টজনে কেনেকৈ অসমীয়া লিখিব যিসকলে নিজক জাতীয়তাবাদী বুলি ভাবে আমি তাতকৈ বেছি জাতীয়তাবাদী উই গো টু দ্য নেক্সট লেভেল কাৰণ PRC বুলি ক'লে বঙালী কথা কোৱা মানুহ এজনো PRC হিন্দী ভাষী কোৱা মানুহ এজনো PRC কিন্তু যেতিয়া লোকেল লেংগুৱেজ বুলি ক'ব ইট ইজ এ ভেৰি হাৰ্ড ডেফিনেশ্যন যিটো কলেজৰ মেনেজিং কমিটিয়ে ঠিক কৰিব হোৱাট ইজ দ্য লোকেল লেংগুৱেজ অফ মাই কলেজ শুৱালকুছি কলেজে ক'ব অসমীয়া হোজাই কলেজে ক'ব আছামিজ ষ্ট্ৰক বেংগলী হাইলাকান্দিয়ে ক'ব বেংগলী ষ্ট্ৰক হিন্দী শিলচৰত ক'ব বেংগলী প্লাছ ষ্ট্ৰক হিন্দী কোকৰাঝাৰত ক'ব বেংগলী ষ্ট্ৰক বড়ো সব PRCটো আৰ্মিত কাম কৰি থকা মানুহ এজনেও ইয়াত PRC পাব যদি 3 বছৰলৈকে ডক্টৰ মনমোহন সিঙেও ইয়াত PRC পাইছিল যদিও অসমত এদিনো থকা because PRC is a legal document but when you spoke about the local language it is a subjective satisfaction of that college and যাৰ ফলত কলেজৰ পোষ্টত আউটসাইডাৰে এপইণ্টমেণ্ট পোৱাৰ কথাটো নাহিবই কিন্তু ৰাতিপুৱাৰ পৰা সাংবাদিক প্ৰেছ কনফাৰেন্স চব হৈ গ'ল কিন্তু ক'তো এষাৰ নক'লে যে গভৰ্ণমেণ্টে another safeguard was prescribed সেইকাৰণে মই ভাবোঁ যে আমাৰ উদ্দেশ্য চবৰে এটাই কলেজবিলাক ভাল হওক কাৰণ মই ইয়াত এই অৰ্ডাৰটো দিওঁতে I am not in two mind উৰিষ্যাৰ পৰা অহা প্ৰফেচাৰ এজনে ত্ৰিপুৰা কলেজত কেনেকৈ চাকৰি কৰে এণ্ড ভাইচ ভাৰ্চা অসমৰ প্ৰফেচাৰ এজনে উৰিষ্যাতকৈ চাকৰি কৰিব নোৱাৰে যদি ষ্টুডেণ্টৰ লগত কমিউনিকেট কৰিব নোৱাৰে ইন দ্য লোকেল লেংগুৱেজ দ্য কলেজত চাকৰি কৰিটো লাভ নাই in that point we can win আমি কোৰ্টত গ'লে আমি উইন কৰিব পাৰোঁ যে যদি লেংগুৱেজ নাজানে পঢ়াব কেনেকৈ সেইকাৰণে গভৰ্ণমেণ্টৰ প্ৰত্যেকখনেই এই অৰ্ডাৰটো হয়তো আপোনালোকৰ বহুতৰ চকুতো পৰা নাই সেইকাৰণে DPI সুধি আছে কি কৰিম DPI উত্তৰ দিবলগীয়া হৈছে কিন্তু আপোনালোকে এই অৰ্ডাৰখন যদি পঢ়ি চালেহেঁতেন যে all candidates must have proficiency in local language. Matter finish. In university to provision নাই খুদিবৰ কাৰণে কলেজৰ প্ৰয়োজন নাই কাৰো প্ৰয়োজন নাই কাৰণ লোকেল লেংগুৱেজ যে ই বেছি ষ্ট্ৰিক্ট পলিচি যাতে বাহিৰা মানুহ আহি নোসোমায় আৰু বাহিৰা মানে ইভেন ষ্টেটৰ ভিতৰত যদি সঁচা PRCও হয় কিন্তু অসমীয়াটো যদি নিশিকে বহুত আমাৰ মাজতো ল'ৰা ছোৱালী আছে অসমীয়া মানুহৰ ল'ৰা ছোৱালী কিন্তু অসমীয়া ক'ব নাজানে হি ইজ অলছো মোৰ সাপোজ বাহিৰত পঢ়িছে অসমীয়া ক'ব নাজানে আজি ডেফিনেটলি মোৰ ল'ৰাজনে ভালকৈ অসমীয়া লিখিব নোৱাৰে হি ষ্টাডিড আউটসাইড ই যদি কলেজৰ প্ৰফেচাৰ পোষ্টত এপ্লাই কৰে হি ইজ অলছো নট এলিজিবল বিকজ হি ডাজন্ট হেভ প্ৰফিচিয়েঞ্চি ইন দ্য লোকেল লেংগুৱেজ ক'লে নহ'ব লিখিব লাগিব
So interpret this clause in your favor. যাতে আপোনালোকে ভাল শিক্ষক কৰ্মচাৰী কলেজত নিযুক্তি দিব পাৰে যোনে লোকেল লেংগুৱেজটো জানিব এনেকুৱা ধৰণৰ ক্লজে ষ্টুডেণ্টক বাধ্য কৰিব যে মই অসমীয়া শিকিম মই বেংগলী শিকিম মই বড়ো শিকিম মই হিন্দী শিকিম আদাৰৱাইজ মই কলেজত চাকৰি নাপাওঁ আমি এচিএছতো এই ক্লজটো দিছোঁ আমি লোকসেৱা আয়োগৰ পৰীক্ষাটো এই ক্লজটো দিছোঁ যাতে লোকসেৱা আয়োগতো আমি লোকেল লেংগুৱেজ জানা কেণ্ডিডেট আমি পাব পাৰোঁ